প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক পবিত্ৰ বাইবেলৰ পৰা যীশুৱে বহিষ্কৃত লোকবিলাককো আঁকোৱালি লয় তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। বাহিৰ কৰা বা বহিষ্কৃত আৰু ভগ্ন হৃদয়ৰ মানুহৰ বাবে ঈশ্বৰৰ অনুগ্ৰহ। খ্ৰীষ্টত প্ৰিয় ভাই ভনীসকল, মানৱ সমাজৰ এটা ডাঙৰ দুখজনক বাস্তৱতা হৈছে সমাজৰ পৰা বাহিৰ কৰি দিয়া, এঘৰীয়া কৰা। ৰোগ, পাপ, জাতি, সামাজিক মৰ্যাদা বা অতীতৰ ভুলৰ বাবে বহু লোকক সমাজে ত্যাগ কৰে। কিছুমানক অসুচি, অযোগ্য বা পাহৰি গ'লো বুলি চিহ্নিত কৰে। কিন্তু শুভবাৰ্তাই আমাক এক বেলেগ সত্য জনায়। যীশুৱে বাহিৰ কৰা সকলৰ ওচৰৰ পৰা আঁতৰি নাযায়, তেওঁলোকক আঁকোৱালি লয়। তেওঁ ভগ্ন হৃদয়সকলক দোষী সাব্যস্ত নকৰে, তেওঁলোকক পুনৰ উদ্ধাৰ কৰে। তেওঁ যোগ্যতা নিবিচাৰে, অনুগ্ৰহ দান কৰে। আজিৰ পবিত্ৰ বাইবেল শাস্ত্ৰৰ পাঠে স্পষ্টকৈ ঘোষণা কৰে যে যিসকলক সমাজে ত্যাগ কৰিছে, ঈশ্বৰৰ অনুগ্ৰহ তেওঁলোকৰ ওপৰলৈ প্ৰচুৰকৈ আহে। আমি দ্বিতীয় ৰাজাৱলী 5 অধ্যায় 1 পদৰ পৰা 14 পদত নামানৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁ এজন শক্তিশালী সেনাপতি আছিল, সমাজৰ সন্মানিত আৰু সফল ব্যক্তি আছিল। কিন্তু এজন কুষ্ঠৰোগী, অসুচী আৰু সমাজৰ পৰা বিচ্ছিন্ন হোৱা। মানুহৰ দৃষ্টিত তেওঁ মহান আছিল, কিন্তু ভিতৰত লুকাই থকা লজ্জা আছিল। ঈশ্বৰে তেওঁক সুস্থ কৰিলে, ৰাজপ্ৰসাদত নহয়, কিন্তু এজনী দাসী ছোৱালীৰ কথাৰে, এজন নম্ৰ ভাৱবাদীৰ জৰিয়তে আৰু সহজ আজ্ঞা মনাৰ যোগেদি। নামানে ত্যাগ কৰিব লাগিছিল নিজৰ অহংকাৰ, নিজৰ পদমৰ্যাদা, নিজৰ আশা আকাংক্ষা। যেতিয়া তেওঁ নম্ৰ হ'ল, তেতিয়াই সুস্থতা আহিল। ঈশ্বৰৰ অনুগ্ৰহ জাতি, দেশ বা সামাজিক অৱস্থাত সীমাবদ্ধ নহয়। সমাজৰ দ্বাৰা বাহিৰ হোৱা মানুহো কেতিয়াও ঈশ্বৰৰ দয়াৰ বাহিৰত নহয়। গীতমালা 51 অধ্যায় 1 পৰা 7 পদত পঢ়িবলৈ পাওঁ। দাউদ ৰোগৰ বাবে নহয়, পাপৰ বাবে বাহিৰ কৰা হৈছিল। তেওঁ দণ্ডৰ যোগ্য আছিল, তথাপিও তেওঁ কান্দি ক'লে, হে ঈশ্বৰ, মোক দয়া কৰা। হে ঈশ্বৰ, মোক শুদ্ধ মন সৃষ্টি কৰা। গীতমালা 51 নম্বৰ 10 পদ। ঈশ্বৰে দাউদৰ ভগ্নতা দেখি মুখ নুঘূৰালে। ঈশ্বৰে আমাৰ পৰা বাহিৰা আচাৰ নহয়, ভগ্ন আৰু অনুতপ্ত হৃদয় বিচাৰে। নিখুঁততা নহয়, সত্যভাৱে অনুতাপ কৰা বিচাৰে। পাপে আমাক বহিষ্কৃত কৰায়, কিন্তু অনুতাপে পুনৰ গ্ৰহণযোগ্য কৰি তোলে। কোনো পাপী ঈশ্বৰৰ দয়াৰ পৰা বহু দূৰত নহয়। ৰোমিয়া 3 অধ্যায় 27 পৰা 4 অধ্যায় 5 পদত পাচনি পৌলে আমাক সোঁৱৰাই দিয়ে, কৰ্মৰে কোনোৱেই ধাৰ্মিক নহয়। ঈশ্বৰৰ আগত গৰ্ব কৰাৰ কোনো কাৰণ নাই। সমাজৰ বাহিৰ কৰাসকলে নিজকে অযোগ্য বুলি ভাবে, কিন্তু সত্যটো হৈছে অনুগ্ৰহ নাথাকিলে আমি সকলোৱে বাহিৰ কৰা লোক। ধাৰ্মিকতা এটা উপহাৰ, বিশ্বাসেৰে গ্ৰহণ কৰা হয়। ঈশ্বৰে বিনামূল্যে দান কৰিলে। ক্ৰুচৰ তলত সকলো সমান। য'ত বিধানে দোষী সাব্যস্ত কৰে, তাত অনুগ্ৰহেৰে গ্ৰহণ কৰে। লুক 4 অধ্যায় 40 পৰা 41, 5 অধ্যায় 12 পৰা 16 পদত যীশুৱে অসুচীবিলাকক স্পৰ্শ কৰে। যীশুৱে ৰোগীসকলক, দুষ্ট আত্মাই ধৰা লোকসকলক আৰু কুষ্ঠৰোগীক শুচি কৰিছিল। কুষ্ঠৰোগীয়ে ক'লে, আপুনি যদি ইচ্ছা কৰে মোক শুচি কৰিব পাৰে। যীশুৱে আচৰিত কাম কৰিলে, তেওঁ তাক স্পৰ্শ কৰিলে। প্ৰথমে স্পৰ্শ, তাৰ পিছত সুস্থতা। প্ৰথমে কৰোণা, তাৰ পিছত আজ্ঞা। যীশুৱে ভাঙি পেলালে ধৰ্মীয় বাধা, সামাজিক ভয়, সাংস্কৃতিক নিষেধ। যীশুৱে দূৰৰ পৰা কেৱল সুস্থ নকৰে, তেওঁ ওচৰলৈ আহে, পুনৰ উদ্ধাৰ
আগতেই তেওঁ আঁকোৱালি লয়। সমাজৰ পৰা বাহিৰ কৰা হৈছোঁ বুলি ভবাসকলৰ বাবে সুবাৰ্তাই কয়, প্ৰিয় ভাই ভনীসকল, বাহিৰ কৰাসকলক যীশুৱে আদৰণি জনায়। পাপীজনক যীশুৱে ক্ষমা কৰে। ভগ্ন হৃদয়জনক যীশুৱে পুনৰ উদ্ধাৰ কৰে। সমাজে পাহৰি যোৱা বুলি কোৱাজনক যীশুৱে সোঁৱৰণ কৰে। ক্ৰুচেই হৈছে সৰ্বশ্ৰেষ্ঠ আঁকোৱালি, য'ত খ্ৰীষ্টই আমাৰ বাহিৰ কৰাক বহন কৰিলে, যাতে আমি গ্ৰহণযোগ্য হ'ব পাৰোঁ। যীশুৱে আজিও বাহিৰ কৰাসকলক আঁকোৱালি লয়। যীশুৱে আমাক আহ্বান কৰি কৈছে, আহক, নামানৰ দৰে নম্ৰ হওক, দাউদৰ দৰে আন্তৰিকতাৰে অনুতাপ কৰক, আব্ৰাহামৰ দৰে বিশ্বাস কৰক, যীশুৰ দৰে কৰোণাৰে আগবাঢ়ক, আৰু মণ্ডলী হিচাপে আমি যেন খ্ৰীষ্টৰ হাত হওঁ। যিসকলক সমাজে ঠেলি বাহিৰ কৰিছে, তেওঁলোকক আঁকোৱালি লওঁ। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।